हेलो एवरीवन नमस्कार মই নটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো যেহেতু বৰষুণ বতৰ বৰষুণো মানে এনেকুৱা বৰষুণ দিছে নেৰা নেপেৰা কতো যাবই নোৱাৰি তাৰ পাছতে বৰষুণ দিলে মানে কি খাম কি নেখাম লাগে নহয় জানো তাৰ পাছত আজি ভাবিলো পুৰি আৰু মাংসকে বনাই দিও আৰু এয়া মই ধুনীয়াকৈ আটাখিনি লৈছো তাৰ পাছতে অলপ নিমখ দিছো আৰু এয়া দিছো যে চিনি পাইছে না এয়া হৈছে কলাখাৰ তাৰ পাছতে কলাখাৰখিনি দি মই অলপ মিক্স কৰি পানী ঢালি এনেকৈ মাৰিলো যেহেতু মোৰ কেমেৰা ধৰা মানুহৰ অভাৱৰ কাৰণে মই অকলে অকলে কৰিব লাগে ভিডিঅ'বিলাক তো অলপ কষ্ট হয় তাৰ পাছতে এনেকৈ মই আটাখিনি মাৰি থৈ দিলোঁ আৰু সেইখিনি থৈ কিনে মই মাংসৰ কাৰণে যা যোগাৰ কৰিছোঁ এইপিনে পিঁয়াজ নেহুৰ আদা তাৰ পাছত আলু জলকীয়া গোটেইখিনি যোগাৰ কৰিছোঁ আৰু মাংসখিনি চিনি পাইছেনে মাংসখিনি হৈছে গাহৰি মাংস দাদাই খাব আৰু আমি বাৰু গাহৰি মাংস নাখাওঁ নাখালেও মানে মই বনাই ভাল পাওঁ তো সেইকাৰণে বনাই দিম আৰু এইপিনে বিলাহী আলু গোটেইখিনিয়ে যা যোগাৰ কৰিছোঁ বস্তুটো নাখালেও মই বনাই বহুত ভাল পাওঁ আৰু বনোৱা মানুহ নাই গাহৰি সেইকাৰণে মানে মই বনাই দিওঁ ইফালে পিঁয়াজ মাহপাত জলকীয়া আৰু জলকীয়া বেছি দিয়া নাই সিও মানে জলকীয়া বৰ বেছি খাব নোৱাৰে আৰু এইপিনে মই আদা নেহুৰু জিৰা গোটেইখিনি মছলা মই ৰেডি কৰি থৈ দিছোঁ এইপিনে জুইকুৰা ধৰি লৈ মই অলপ পানী দি কিনে মাংসখিনি অলপ বইল কৰি ল'ম যিহেতু গাহৰি মাংস অলপ বইল কৰি ল'লে ভাল আৰু মই ধুনীয়াকৈ আৰু জুইত বনালে চব বস্তু ভাল লাগে নহয় জানো এইপিনে মই কেৰাহীটোত পানী দিয়াৰ পিছত মাংসখিনি বহাই দিলোঁ এনেকৈ অলপ টাইম বহাই থৈ দিলোঁ তাৰ পাছতে মাংসখিনি বইল হোৱালৈকে মানে মই পিনে মানে ৰুটিখিনি ধুনীয়াকৈ বেলি পিনে থৈ দিলোঁ কৈছোৱে নহয় মোৰ কেমেৰা ধৰা মানুহৰ অভাৱৰ কাৰণে অকলে অকলে কৰিব লাগে মানে মই কি কৰিছোঁ কি কৰা নাই সেইখিনি মানে দেখাবলৈ নহয়ে আৰু এইপিনে মোৰ মাংসখিনি বইল হৈ গ'ল তাৰ পাছত এনেকৈ মই কাঢ়ি থৈ দিলোঁ বাচন এটাত আৰু এয়া ধুনীয়াকৈ বইল হৈছে তাৰ পাছতে মই ইফালে কেৰাহীটোত তেল দিলোঁ যিহেতু বেছি তেল নালাগে গাহৰি মাংসত আৰু এইপিনে পিঁয়াজ দিলোঁ আৰু পিঁয়াজ জলকীয়া মাহপাতখিনি অলপ ভাজি হোৱাৰ পিছতে মই মাংসখিনি বহাই দিলোঁ আৰু মই মাংস বুলিয়ে নহয় সকলো বস্তুৱে বনাই বহুত বেছিয়ে ভাল পাওঁ আপোনালোকে কোনে কোনে বনাই ভাল পায় ক'বচোন বাৰু মই নাখালেও চব বস্তুৱে বনাই ভাল পাওঁ আৰু তাতে জুইতটো আৰু ভাল পাওঁ বনাই আৰু জুইৰ সোৱাদটো আৰু নক'ব আৰু কিমান যে টেষ্টি কাৰ কাৰ ঘৰত এতিয়াও মানে জুইত ব্যৱহাৰ হয় সকলো বস্তু কমেণ্টত জনাবচোন তাৰ পাছতে ঢাকি থলোঁ আৰু তাৰ অলপ পাছতে দি দিলোঁ আলুখিনি যিহেতু মাংসটো বইল কৰিছোঁ ইমান টাইম নালাগে তাৰ পাছত এইপিনে আলুখিনি দি অলপ টাইম লৰাই তাৰ অলপমান পাছতে দি দিলোঁ মই মছলাখিনি দি এনেকৈ অলপ টাইম লৰাই থাকিলোঁ তাৰ অলপ পাছতে এয়া প্ৰায় ভাজি হৈছে আৰু দেখিবলৈ কালাৰটো ইমান ধুনীয়া হৈছে নহয় জানো মানে নাখাওঁ যদিও মানে কালাৰটো খুব ধুনীয়া হৈছে আৰু যিসকলে খায় সেইসকলে কমেণ্ট কৰিবচোন আৰু প্ৰায় মানুহৰে গাহৰিটো বাৰু প্ৰিয় তাৰ অলপ পাছত দি দিলোঁ কুটি থোৱা বিলাহীখিনি আৰু বিলাহী দিলেও খুব ভাল লাগে আৰু এনেকৈয়ে অকণমান পানী দিছোঁ যিহেতু অলপ মানে তলত লাগি ধৰিছিলে তো সেইবাবে অলপ পানী দি আৰু অলপ ঢাকনি মাৰি থৈ দিছোঁ তাৰ অলপ পাছতে আকৌ দি দিলোঁ পানী বেছি পানী দিয়া নাই বাৰু অলপ মানে গ্ৰেভি টাইপ কৰিব দিছে আৰু সি বেছি পানী দিলে ভাল নাপায় তো সেই গ্ৰেভি টাইপ কৰিব দিছে আৰু এয়া মোৰ ফাইনেলি গাহৰি মাংস হৈ গ'ল কাৰ কাৰ প্ৰিয় বাৰু কাৰোবাৰ লোভ লাগিছেনে কমেণ্টত জনাবচোন কাৰ কাৰ প্ৰিয় বাৰু তাৰ পাছতে এইফালে কেৰাহী বহাই দিছোঁ পুৰি বনাবৰ কাৰণে এইফালে ৰিফাইন দি দিছোঁ আৰু মানে অলপ ধোৱাই আছে মানে জুইটো মানে ভালকৈ উঠাও নাছিলে আৰু এইপিনে মই পুৰি বহাই দিলোঁ তেলটো গৰম হোৱাৰ পিছতে আৰু ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন আৰু এইপিনে মোৰ পুৰিও সম্পূৰ্ণ হৈ গ'ল ধুনীয়াকৈ আৰু গোটেইখনে ইমান ধুনীয়াকৈ মানে ফুলিছে বৰষুণ বতৰৰ মাংস আৰু পুৰি নক'ব আৰু কি টেষ্টি নহয় জানো কাৰ কাৰ প্ৰিয় বাৰু তাৰ এইফালে আকৌ কুটি থৈছোঁ আলু মানে আমি গাহৰি মাংস নাখাওঁ মা আৰু মই গাহৰি মাংস নাখাওঁ সেইবাবে মানে আলু কুটি থৈছোঁ ইফালে পিঁয়াজ আৰু জলকীয়া লৈছোঁ কুটি কেনে থৈ দিছোঁ তাৰ পাছতে যোগাৰ কৰি ইপিনে বহাই দিছোঁ মই তেল ৰৈ যোৱা তেলখিনিতে পিঁয়াজ জলকীয়াখিনি দি আলুখিনিও বহাই দিছোঁ আৰু এনেকৈ অলপ টাইম লৰাই থলোঁ যিহেতু জুইকুৰা অলপ মানে ধহাই আছে আৰু এইফালে অলপ পাছত দি দিলোঁ নিমখ আৰু হালধি আৰু
তাৰপাছতে এনেকৈ অলপ টাইম লৰাই হ'ব আৰু আলু ভাজিটো বৰ বেছি সময় নালাগে বাৰু আৰু আলু ভাজি আৰু পুৰিও মোৰ প্ৰিয় যিহেতু মাংস আমি নাখাওঁ আৰু ভাইটিও ইমান নাখায় তাৰপাছত এনেকৈ লৰাই থাকি আৰু তাৰপাছতে সেইখিনি আলুখিনি বহাই থৈ দাদাই ক'লে মোক দি দে মই খাই লওঁ তাৰপাছতে তাক মই ধুনীয়াকৈ সজাই দিলোঁ পিঁয়াজ পুৰি তাৰপাছত এইপিনে মাংস আৰু তাক ধুনীয়াকৈ ৰেডি কৰি দিলোঁ তাৰপাছতে এইফালে আমাৰ আলু ভাজাখিনিও হৈ গ'ল আৰু আলু ভাজিখিনি হোৱাৰ পিছত এতিয়া আমিও খাবলৈ ল'ম আৰু নে কি কয় তাৰপাছতে এয়া আমাৰ ৰেডি কৰিলোঁ খাবৰ কাৰণে আৰু এনেকৈ আজিৰ সাজটো খালোঁ আৰু যিহেতু বৰষুণ বতৰৰ প্ৰিয় বস্তু খালোঁ আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই